আমাৰ এইবাৰ 23সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে বিদ্যালয়ত আৰু এই 23সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি এটা বৃহৎ অনুষ্ঠান হাতত লৈছোঁ। তাৰ বাবে আমাৰ প্ৰথম কাৰ্যসূচী আছিল শোভাযাত্ৰা। সেই শোভাযাত্ৰাত আমাৰ বিভিন্ন ধৰণৰ সংস্কৃতিৰ দ্বাৰাই শোভাযাত্ৰা আৰম্ভ কৰা হৈছিলে। বিভিন্ন ধৰণৰ সংস্কৃতিৰ আমি শোভাযাত্ৰাৰ কৰিছিলোঁ। তাৰপিছত আমাৰ 12:30 বজাত এখন মুকলি শিশু সভা হৈছিলে। সেই মুকলি শিশু সভাখন বিশেষভাৱে ব্যতিক্ৰম আৰু আকৰ্ষণীয়, যিহেতুকে এই সভাখন এটা ব্যতিক্ৰম অনুষ্ঠান বুলি আমি ক'ব লাগিব। কাৰণ এই সভাখন অকল শিশুৰ দ্বাৰা অনুষ্ঠিত হয় আৰু শিশুসকলে এই সভাখন আয়োজন কৰি অনুষ্ঠিত কৰে। আৰু তাত এই শিশুসকলে বিশিষ্ট বক্তা থাকে, মুখ্য বক্তা থাকে আৰু পৰ্যালোচনাৰ বাবে আমি গণ্যমান্য মহাবিদ্যালয়ৰ পৰা প্ৰবক্তাসকল আমি আমন্ত্ৰণ কৰি আনো আৰু তেওঁলোকে এই সভাখন পৰ্যালোচনা কৰে আৰু শিশুসকলৰ লগত তেওঁলোকে এই এটা বিষয়ৰ ওপৰত আলোচনা কৰে আৰু এটা বিষয় আমি শিশুসকলৰ লগত দাঙি ধৰোঁ আৰু শিশুসকলে সেই বিষয়টো বাছি লৈছে যে বিষয়টো আছিলে অধ্যয়নে আমাৰ মানসিক উৎকৰ্ষ সাধন কৰে, যে অধ্যয়নটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিমান প্ৰয়োজন, অধ্যয়নে আমাক মানসিক বিকাশ কেনেদৰে সাধন কৰিব পাৰে, এই বিষয়ৰ ওপৰত সুন্দৰভাৱে শিশুসকলে এটা অনুষ্ঠানটো তেওঁলোকে পৰিচালনা কৰে। গতিকে এটা বহুত সুন্দৰ আৰু এটা বহুত এটা ব্যতিক্ৰমী অনুষ্ঠান, যিটো অনুষ্ঠানৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল বহু উপকৃত হয়, যাৰ দ্বাৰা আমি দেখিবলৈ পাওঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল অন্য বহু ক্ষেত্ৰত আগৰণুৱা আৰু তেওঁলোকে বহুত উচ্চ শিক্ষা লাভ কৰিছে আৰু এই উচ্চ শিক্ষা লৈ তেওঁলোকে আমাৰ বিদ্যালয়ৰ পৰা এটা খুবেই ভাল সংস্কাৰ লৈছে, যাৰ ফলত আমি দেখা পাওঁ যে আজি এই অনুষ্ঠানটোৰ লগত তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত। যদিও আমাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আমাৰ বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি তেওঁলোকে বিভিন্ন অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰি আছে উচ্চ শিক্ষাৰ বাবে, হয়তো কোনোবাই মেডিকেল কৰি আছে, হয়তো কোনোবাই M.Com কৰি আছে, কোনোবাই MSc, বিভিন্ন ধৰণৰ তেওঁলোকে শিক্ষা গ্ৰহণ কৰি থাকিলেও আজি এই বিশেষ অনুষ্ঠানটোৰ কাৰণে তেওঁলোকে আমাৰ বিদ্যালয়লৈ আহে, আমাৰ বিদ্যালয়ৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে, আমাৰ লগত সহায় সহযোগিতা আগবঢ়ায় আৰু এই চেগতে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকক শুভেচ্ছাও দিছোঁ আৰু লগতে তেওঁলোকৰ মই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। এই ক্ষেত্ৰত ক'ব লাগিব যে আমাৰ বিদ্যালয় মই কৈছোঁ প্ৰথমে তাত এটা আমাৰ বিদ্যালয়খন সকলো বিভিন্ন সংস্কৃতিৰ দ্বাৰা সমন্বয় এটা প্ৰতিষ্ঠান বা অনুষ্ঠান বুলি আমি ক'ব লাগিব, যিহেতুকে বিভিন্ন ধৰ্মাৱলম্বী ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰে। আমাৰ বিদ্যালয়ৰ প্ৰধান উদ্দেশ্য হৈছে আমি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সংস্কৃতিৰ দ্বাৰা সমন্বয়ৰ দ্বাৰা তেওঁলোকক উচ্চ শিক্ষা, ভাল শিক্ষা দিয়া, উচ্চ শিক্ষা দিয়া আৰু ছাত্ৰ ছাত্ৰীসকলক আমাৰ লক্ষ্য এটাই, আমাৰ বিদ্যালয় ভিলেগুৰি জাতীয় বিদ্যালয়ৰ এটাই উদ্দেশ্য, এটাই লক্ষ্য যে আমি মানৱ গঢ়ি তোলা, আমি মানৱ সম্পদ গঢ়িয়াৰ উদ্দেশ্যেৰে আমি আগবাঢ়ি আহিছোঁ আৰু সেইকাৰণে আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলে বহু যত্নৰে, বহু কষ্টৰে, বহু ত্যাগৰে তেওঁলোকে ওতঃপ্ৰোতভাৱে ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত হৈ থাকে। তেওঁলোকৰ প্ৰতিটো দিশত তেওঁলোকে শিক্ষা দিয়ে, চোৱা চিতা কৰে, তেওঁলোক যাতে নৈতিক দিশটোৰ সুন্দৰভাৱে তেওঁলোকে আগুৱাই যাব পাৰে, নৈতিক দিশত সেইখিনি দিশৰ ওপৰতে তেওঁলোকে সম্পূৰ্ণভাৱে চকু দি তেওঁলোকৰ তত্বাৱধানত থাকে। সেইবাবে আমাৰ ভিলেগুৰি জাতীয় বিদ্যালয়ৰ এই শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলক ব্যতিক্ৰম ছাত্ৰ ছাত্ৰী বুলি মই নিজে ধৰি লওঁ, মানিছোঁ সেইটো। আৰু আজি জানিব পাৰিছোঁ যে সন্ধিয়া সময়ত কিবা অনুষ্ঠান আছে? হয়, আমাৰতো আজি কাৰ্যসূচী, আজি এই অনুষ্ঠানৰ কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী ইয়াত আমাৰ সামৰি লোৱা হৈছে। শোভাযাত্ৰাৰ পৰা আদি কৰি মুকলি সভাৰ পৰা আদি কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কবিতা আবৃত্তি থাকিব, তেওঁলোকৰ দ্বাৰা পৰিচালিত হ'ব আৰু সন্ধিয়াৰ এটা অনুষ্ঠান আছে যিটো গীত নৃত্যৰ সমন্বয়ৰ এনিশা। সেই গীত নৃত্যৰ সমন্বয়ৰ এনিশাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ, আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা গীত আৰু নৃত্য পৰিৱেশন কৰা হ'ব। তেওঁলোকে সুন্দৰভাৱে গীত গাব আৰু নৃত্য পৰিৱেশন কৰিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ প্ৰতিভা এই অনুষ্ঠানৰ দ্বাৰা পৰিৱেশন কৰা হ'ব। বাইদেউ, উঠি অহা যিসকল নৱপ্ৰজন্ম তেওঁলোকে দেখা পাইছো আমি বহুতো সংখ্যক নিচাৰ লগত জড়িত হৈ থাকে বা বহুতো বেয়া কামত জড়িত হৈ থাকে, তেওঁলোকক এই শিক্ষাৰ ক্ষেত্ৰত কি আহ্বান? এইটো হয় বাৰু, বৰ্তমান পৰিস্থিতি বহুত ক্ষেত্ৰত আমি দেখা পাওঁ আমাৰ ছাত্ৰ ছাত্ৰী, সমাজৰ বহু ছাত্ৰ ছাত্ৰী তেনেকুৱা নিচাযুক্ত দ্ৰব্যৰ লগত তেওঁলোকে জড়িত হৈ পৰে। সেই ক্ষেত্ৰত মই সকলো ছাত্ৰ ছাত্ৰীকে অকল জাতিটোকে ক'ব বিচাৰোঁ যে তেওঁলোকে ইয়াৰ পৰা মুক্ত হৈ থাকিলেহে এখন সুস্থ সমাজ গঢ়ি উঠিব আৰু এখন সুস্থ সমাজ গঢ়ি উঠিলেহে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সম্পূৰ্ণ বিকাশ হ'ব, এখন সুন্দৰ অসম গঢ়ি উঠিব।
সেইকাৰণে মই সৰু ছাত্ৰ ছাত্ৰীক আহ্বান জনাম যে তেওঁলোকে এটা সুস্থ বাতাবৰণৰ সৃষ্টি কৰক, এইসমূহৰ পৰা আঁতৰি থাকক। আৰু এই ক্ষেত্ৰত মই কৈছোঁ, এই ক্ষেত্ৰত আমাৰ ভেলিপুৰ জাতীয় বিদ্যালয় এটা ব্যতিক্ৰম অনুষ্ঠান। তাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই দিশসমূহৰ পৰা সম্পূৰ্ণ মুক্ত। আৰু তাৰ লগতে আমি অভিভাৱকসকলে যিখিনি তেওঁলোকৰ চোৱা চিতা কৰে, এই সম্পূৰ্ণ দায়িত্ব আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও লয়। আৰু তেওঁলোকক সম্পূৰ্ণৰূপে আমি চোৱা চিতা কৰোঁ। বিদ্যালয়ত থকাৰ অৱস্থাৰ উপৰিও আমি বিদ্যালয়ৰ বাহিৰতো ছাত্ৰ ছাত্ৰীসকলক ভালদৰে চোৱা চিতা কৰোঁ। তেওঁলোকক আমি সেইটোৰ ওপৰত তত্বাৱধান লওঁ, তেওঁলোকক সকলো দেখি আমি চোৱা চিতা কৰোঁ। ধন্যবাদ।